কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 কৃষ্ণ কৃষ্ণ এ বানৰ লোক হৰি ভজিও ক ধৰা ইটো উপদেশ এৰায়াল জাল জীৱা কটকাল জৰা ভৈল পৰ এৰায়াল জাল জীৱা কটকাল জৰা ভৈল পৰ কৃষ্ণ জগত গুৰু শ্ৰীমন্ত শংকৰদেৱে সমগ্ৰ মানৱ জাতিক উদ্দেশ্য কৰি উপদেশ প্ৰদান কৰিছে। কোনো এটা নিৰ্দিষ্ট জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকক উদ্দেশ্য কৰি নহয়, সমগ্ৰ মানৱ জাতিক উদ্দেশ্য কৰি উপদেশ প্ৰদান কৰিছে যে উবা নৰলোক, হে নৰ, হে মনুষ্য বা হে মানুহ, হৰি ভজিওক, তোমালোকে হৰিক ভজনা কৰা, ঈশ্বৰক চিন্তা কৰা, ঈশ্বৰ কৃষ্ণক উপাসনা কৰা। ধৰা ইটো উপদেশ, আৰু মই যি উপদেশ প্ৰদান কৰিছোঁ বা ভাগৱতত যি উপদেশ মই লিপিবদ্ধ কৰিছোঁ এই উপদেশসমূহ তোমালোকে ধৰা বা মানা। এৰা আল জাল, এক কৃষ্ণৰ নামৰ বাদে আল জাল সকলো ত্যাগ কৰা বা বাদ দিয়া। এৰা আল জাল জীৱা কটকাল, কিমান দিননো জীয়াই থাকিবা। জৰা ভৈল প্ৰৱেশ, জৰা হ'বলৈ আমি আগবাঢ়ি গ'লোৱেই, জৰা প্ৰৱেশ হ'লেই আমাৰ দেহাত, বা আমি জৰা দিশে গতি কৰিলোৱে। জৰা মানে হৈছে মৃত্যুৰ আগমুহূৰ্তত, বা আমাৰ যেতিয়া বয়স হৈ আমি কোনো ধৰণৰ নিজৰ ইচ্ছামতে কোনো কাম কৰিব নোৱাৰিম, কথা ক'ব নোৱাৰিম, নিজৰ ইচ্ছামতে শুনিব নোৱাৰিম, চাব নোৱাৰিম, খাব নোৱাৰিম, সেই সময়ছোৱাক ভাগৱতে জৰা বুলি কৈছে। হেমকোষ অভিধানত আপোনালোকে চাব পাৰিব জৰা মানে কি। যদিও বিভিন্ন অৰ্থত বহুত ব্যাখ্যা হ'ব পাৰে, কিন্তু ভাগৱতৰ যি জৰা, এই জৰা আপোনালোকে অভিধানত চালে গম পাব। হেমকোষত তাত দিয়া আছে সুন্দৰভাৱে। জৰা মানে হৈছে বৃদ্ধকালত যিটো অৱস্থা আহিব আমাৰ লাহে লাহে, জৰা ভৈল প্ৰৱেশ, সেই প্ৰৱেশটো আমাক ঘটিলেই, আমি আগবাঢ়ি গ'লোৱেই। দিনে দিনে বা ঘণ্টা বা পল অনুপল কৰি আমাৰ সময়বিলাক গৈ আছে, আমি জৰা দিশে আগবাঢ়ি গৈছোঁ। অৰ্থাৎ সেই সময়টোলৈ আগবাঢ়ি গৈছোঁ। কোনটো সময়লৈ? যিটো সময়ত আমি কোনো ধৰণৰ চিন্তা নিজৰ সুস্থ মগজে কৰিব নোৱাৰিম, কোনো কথা ক'ব নোৱাৰিম, কোনো কিবা চাব নোৱাৰিম, শুনিব নোৱাৰিম, তেনেকুৱা। গতিকে সময় থাকোঁতেই এতিয়াই তোমালোকে মোৰ উপদেশ শুনা। উবা নৰলোক হৰি ভজিওক, ধৰা উপদেশ, মোৰ উপদেশ ধৰা। এৰা আল জাল বাদ দিয়া। জীৱা কটকাল, কিমান দিন বাচি থাকিবা। হয় কথাটো, কোনদিন আমি মৰি যাম কোনেও খাটাংকৈ ক'ব নোৱাৰে। গতিকে সময় থাকোঁতে আমি ঈশ্বৰক ভজনা কৰিবলৈ পৰম গুৰুজনাই আমাক উপদেশ বাৰ্তা প্ৰেৰণ কৰিছে ভাগৱতৰ যোগেদি। ভাগৱত শাস্ত্ৰৰ 2য় স্কন্ধ 6ষ্ঠ অধ্যায় দুলৰিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ডক্টৰ কেশৱানন্দ দেৱ গোস্বামী সম্পাদিত ভাগৱতৰ আমি কৈ আছোঁ। ডক্টৰ কেশৱানন্দ দেৱ গোস্বামী দেৱৰ সম্পাদিত ভাগৱতৰ আমি কৈ আছোঁ। সমস্ত ভাগৱততে আছে, কিন্তু আমি এই ভাগৰ পৰা কৈছোঁ খাতি, সেইকাৰণে আমি উল্লেখ কৰি দিছোঁ। তাত আপোনালোকে 2য় স্কন্ধ 6ষ্ঠ অধ্যায় দুলৰিত বিচাৰি পাব 123 নম্বৰ পৰা 125 নম্বৰ পুটলৈকে। আকৌ কৈছে যে এৰা আল জাল। এতিয়া আল জাল কি তাক আমি জানিব লাগিব, তেতিয়াহে আমি এৰিব পাৰিম। তাৰ আগত আকৌ কৈছে গুৰুজনাই, এৰা মন্য দেৱী দেৱ নকৰিবাহেব, গৃহে নপখিবা তাৰ, মূৰ্তিকো নাচাইবা, প্ৰসাদো নাখাইবা, ভক্তি হৈব বেভিচাৰ, মূৰ্তিকো নাচাইবা, প্ৰসাদো নাখাইবা, ভক্তি হৈব বেভিচাৰ। এতিয়া আলজাল কাক ক'লে?
যে ঈশ্বৰ কৃষ্ণ বাদে অন্য দেৱ দেৱতা পূজা অৰ্চনা কৰাটোক ভাগৱতৰ 2 স্কন্ধ 6 অধ্যায় দুলৰীত জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আলজাল বুলি দাঙি ধৰিছে যে অন্য দেৱী দেৱ নকৰিবা হেও গৃহেও নবসিবা তাৰ এক কৃষ্ণ বাদে আমি অন্য দেৱ দেৱতা পূজা অৰ্চনা কৰিবলৈ আমাক সম্পূৰ্ণৰূপে নিষেধাজ্ঞা প্ৰদান কৰিছে আৰু কৈছে গৃহেও নবসিবা তাত অন্য দেৱ দেৱতা পূজা অৰ্চনা কৰাৰ ঠাইত আমাক প্ৰৱেশ কৰিবলৈ মানা কৰিছে লগতে কৈছে মূৰ্তিকো নাচাইবা যে দেৱ দেৱতা পূজা কৰা মূৰ্তিসমূহ আমাক চাবৰ বাবে আমাক সম্পূৰ্ণৰূপে নিষেধাজ্ঞা প্ৰদান কৰিছে আৰু সেই অনুষ্ঠানত সেই অন্য দেৱতা ভজনা কৰা পূজা কৰা উপাসনা কৰা স্থানত যি খাদ্য বস্তু গোটাই সমাজৰ বাবে সেই খাদ্য বস্তুসমূহ আমাক খাবৰ কাৰণে অৰ্থাৎ গ্ৰহণ কৰিবৰ বাবে আমাক সম্পূৰ্ণৰূপে মানা কৰিছে তাৰপিছত কৈছে আমাক অন্য কৃষ্ণ তাৰপিছত আমাৰ ভাৱনা এটা আহিব পাৰে আমাৰ দেই যে অন্য দেৱ দেৱী পূজা কৰাটো কেৱল ইয়াতে আছেনে বেলেগতো আছে কেৱল মাত্ৰ গুৰুজনাই 2 স্কন্ধ 6 অধ্যায় দুলৰীতে আমাক এই ভাগটো লিখি থৈ যোৱা নাই আপোনালোকে 11 স্কন্ধতো পাব স্বয়ং প্ৰভু ঈশ্বৰ কৃষ্ণদেৱে তেওঁৰ পৰম ভক্ত উদ্ধৱক পৰম বান্ধৱ উদ্ধৱক ভাগৱত শাস্ত্ৰ 11 স্কন্ধ 7ম অধ্যায় পদত আকৌ কৈছোঁ ভাগৱত শাস্ত্ৰৰ 11 স্কন্ধৰ 7ম অধ্যায় পদত কোট নম্বৰ 112 পৰা আপোনালোকে 150লৈকে 212 পৰা কৃষ্ণ 212 পৰা 250লৈকে আপোনালোকে চাব তাত পাব ভাগৱত শাস্ত্ৰ 11 স্কন্ধৰ 7ম অধ্যায় পদত আপোনালোকে পাব 212 পৰা 250লৈকে চাব তাত পাব তাত ধুনীয়াকৈ লিখিছে যে উদ্ধৱক কৈছে প্ৰভু ভগৱানৰ কৃষ্ণই এ ৰাম এ নকৰিবা সেৱা সখী ও আনদে বতাৰ ও নুহি জানা আমাৰ ভকতিবে ভিচাৰ কি বুলি ক'লে হেৰা সখী তুমি মোৰ বাদে অন্য দেৱী সেৱা নকৰিবা অৰ্থাৎ নকৰিবা সেৱা সখী আন দেৱতাৰ বা আনৰ দেৱতাৰ সেই সখী তুমি মোৰ বাদে অন্য দেৱতাৰ সেৱা নকৰিবা আৰু যদি কৰা কি হ'ব মোৰ ভকতি ব্যভিচাৰ হ'ব গতিকে নুহি জানা আমাৰো ভকতি ব্যভিচাৰ তুমি সদায় মনত ৰাখিবা মোৰ যাতে ভকতি ব্যভিচাৰ নহয় তাৰ প্ৰতি তুমি নজৰ দিবা তাৰ প্ৰতি তুমি লক্ষ্য ৰাখিবা সেইকাৰণে সেই উদ্ধৱ প্ৰভু ভগৱন্ত কৃষ্ণই কৈছে উদ্ধৱক সেই উদ্ধৱ তুমি মোৰ বাদে অন্য দেৱ দেৱতা পূজা অৰ্চনা নকৰিবা কেৱল 2 স্কন্ধ 6 অধ্যায় দুলৰীতে যে কৈছে এইটো নহয় বহু সময়ত বহু ঠাইত গুৰুজনাই বা সমস্ত আধ্যাত্মিক গুৰুসকলে সুন্দৰভাৱে লিখি থৈ গৈছে যে এক কৃষ্ণৰ বাদে যে অন্য দেৱতা ভজনা কৰিব নালাগে আকৌ কৈছে শেষত এ ৰাম এই এক কৃষ্ণদেৱ কৰিও কহেব এ ধৰিও তাহাৰ নাম হৰিদাস হৈয়া প্ৰসাদ ভুঞ্জিয়া হস্তে কৰা টান কাম হৰিদাস হৈয়া প্ৰসাদ ভুঞ্জিয়া হস্তে কৰা টান কাম মাত্ৰ এক কৃষ্ণদেৱ কৰিও কহেব ধৰিও তাহাৰ নাম এক কৃষ্ণদেৱকে সেৱা কৰিবলৈ কৈছে আৰু কৈছে তেওঁৰ নামে ধৰিবা কৈছে প্ৰসাদ ভুঞ্জিয়া হস্তে কৰা টান কাম এতিয়া ঈশ্বৰৰ নামত আমি প্ৰসাদ ভুঞ্জিবলৈ কৈছে প্ৰতি আমি যি আহাৰ গ্ৰহণ কৰোঁ যিকোনো আহাৰ অকল যে আনুষ্ঠানিকভাৱে নহয় প্ৰতিটো আহাৰ গ্ৰহণ কৰোঁতে ঈশ্বৰৰ প্ৰসাদ বুলি আমি গ্ৰহণ কৰিব লাগে সেইকাৰণে ভকতি মাৰ্গত এখন হৰিনাম ধৰ্ম নীতি আদৰ্শ মানি বা আমি যিসকলে প্ৰভু ভগৱন্তক ঈশ্বৰ কৃষ্ণক ঈশ্বৰ বুলি মান্যতা প্ৰদান কৰোঁ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱক গুৰু বুলি মান্যতা প্ৰদান কৰোঁ আমি যদি ভাগৱতক সঁচাকৈ শ্ৰদ্ধা ভক্তি কৰোঁ ভাগৱতক তেন্তে আমি আমাৰ আহাৰসমূহ সদায় সাত্বিক কৰিবলৈ চেষ্টা কৰিব লাগে যিহেতু আমাৰ আগৰ পৰা আমি আমিষ আহাৰ গ্ৰহণ কৰি অহা এটা নিয়ম আছে আমাৰ সকলোৱে গতিকে ইমান সহজো নহয় নিৰামিষ হ'বৰ কাৰণে কিন্তু আমি চেষ্টা কৰিব লাগে এই কথাষাৰ আমি কেৱল উঠি অহা নৱপ্ৰজন্মকহে আগবঢ়াব বিচাৰিছোঁ বয়োজ্যেষ্ঠসকলক নহয় বয়োজ্যেষ্ঠসকলে ক্ষমা কৰিব আপোনাৰ সময়ক আমি উপদেশ দিব পৰা আমাৰ অধিকাৰ নাই গতিকে আমি উঠি অহা নৱপ্ৰজন্মকহে আমি কথাষাৰ ক'ব বিচাৰি তাকো
আমাৰ বহুত নৱপ্ৰজন্মই বহুগৰাকী আমাৰ সুহিত বান্ধৱ নৱপ্ৰজন্মই আমাক ফোন যোগেৰে কৈছে যে এই ঘোষাভাগী সৰল ব্যাখ্যা সহজে বুজিব পৰাকৈ আমাক দাঙি ধৰক আপুনি যাতে আমি বুজিব পাৰোঁ। সেইকাৰণে ভিডিঅ' আকাৰে এই ঘোষাভাগী আমি অৰ্থাৎ অন্য দেৱীদেউ নকৰিবাহেও দ্বিতীয় ভাগৱতৰ দ্বিতীয় স্কন্ধ 6ষ্ঠ অধ্যায় দুলৰি 123ৰ পৰা 125 নম্বৰ পুটলৈকে এই গীষাৰী আমি ঘোষা সহজে বুজিব পৰাকৈ আমি আগবঢ়াইছোঁ। কিমান সহজে বুজাব পাৰিছোঁ তাত আমাৰ সন্দেহ আমি বুজাব পাৰিছোঁ বা নোৱাৰিছোঁ। তথাপিতো আমি যিমান পাৰোঁ আমাৰ সাধ্য অনুসাৰে আমি চেষ্টা কৰিছোঁ কেৱল মাত্ৰ উঠি অহা নৱপ্ৰজন্মৰ কাৰণে। লগতে ভাগৱতক সন্মান কৰা জগতগুৰু শ্ৰীমন্ত শংকৰদেৱক গুৰু বুলি মান্যতা প্ৰদান কৰা সকলৰ বাবেহে আমি আগবঢ়াইছোঁ, অন্য সকলৰ কাৰণে নহয়। তেখেতলোকে ভুল নুবুজিব। ভাগৱত শাস্ত্ৰক মান্যতা প্ৰদান কৰা, ভাগৱত শাস্ত্ৰক বিশ্বাস কৰা, ভাগৱত শাস্ত্ৰক শ্ৰদ্ধা ভক্তি কৰা সকলৰ বাবেহে আমি এই দুআষাৰ দাঙি ধৰিছোঁ। গতিকে সকলো ফালৰ পৰা চাবলৈ গ'লেও আমাক প্ৰতি শাস্ত্ৰ ভাগৱতৰ প্ৰথমৰ পৰা শেষলৈকে দ্বাদশ স্কন্ধ ভাগৱত মানে এটা কথাই আমাক বুজাবলৈ চেষ্টা কৰিছে, সেইটোৱে হৈছে এক ঈশ্বৰবাদ, এক কৃষ্ণবাদে যাতে অন্য দেৱতা ভজনা কৰিব নালাগে। এই কথাটো বুজাবলৈ যাওঁতে দ্বাদশ স্কন্ধ ভাগৱত হৈছে। গতিকে সেই কৃপালু বা বান্ধৱ আই মাতৃ হওক। গতিকে উঠি অহা প্ৰজন্মক আমি এটি গোহাৰি জনাব বিচাৰিছোঁ যে আপোনাৰ ভাৱে কাৰো কথা বিশ্বাস নকৰিব। সাহিত্যিক, বুদ্ধিজীৱী, সাংবাদিক, কোনোবা ৰাজনৈতিক নেতা, লাগিলে আপোনাৰ ধৰ্ম গুৰি ধৰোঁতা ব্যক্তিয়ে নহওক কিয়, আনকি আমি যি আজি দুআষাৰ কৈছোঁ তাকো আমাৰ কথাও বিশ্বাস নকৰিব আপোনালোকে আমি আঙুলিয়াই দিছোঁ যে ভাগৱতৰ দ্বিতীয় স্কন্ধ 6ষ্ঠ অধ্যায় দুলৰিত আপোনালোকে 123 নম্বৰ পৰা 125লৈকে চাব। আকৌ ভাগৱতৰ একাদশ স্কন্ধ 7ম অধ্যায় পদত আকৌ কৈছোঁ ভাগৱতৰ একাদশ স্কন্ধ 7ম অধ্যায় পদ 212 নম্বৰ পৰা 250 বা 60লৈকে আপোনালোকে পঢ়িব। সম্পূৰ্ণ ভাগৱতে পঢ়িব লাগে ভাল, তথাপিতো আমি নিৰ্দিষ্টকৈ আমাক দেখাই দিছোঁ। আপোনালোকে নিশ্চয় বুজিব পাৰিব প্ৰকৃততে আমি কি কৰিব লাগে কি কৰিব নালাগে, প্ৰকৃততে আমাক জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে কি কৰিবলৈ উপদেশ প্ৰদান কৰিছে, কি নকৰিবলৈ মানা কৰিছে, এই কথাবিলাক আপোনালোকে বুজিব পাৰিব। ইয়াকে কৈ আজি আমি সামৰিছোঁ। কৃষ্ণ অপৰাধ বিনাশন। যদি আমাৰ বাক্য কিবা পিছল খাইছে বা আগা পিছা ভুল ভ্ৰান্তি হৈ গৈছে আমাৰ বাক্যত, তাৰ বাবে মাৰ্জনা কৰিব। শব্দ উচ্চাৰণ কৰোঁতে আমাৰ নিশ্চয় ভুল হৈ গৈছে। গতিকে আপোনালোকে নিজে পঢ়িব বুলি আমি আশা কৰি সেৱা নিবেদন কৰিছোঁ। কৃষ্ণ অপৰাধ বিনাশন।